আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ रोजगार মেলা আৰু আমি কিছু মুহূৰ্তৰ পূৰ্বে পৰিৱেশ দেখুৱাইছিলো এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালৰ মন্তব্য আহিছে প্ৰক্ৰিয়া উত্তম পদ্ধতি উত্তম পৰম্পৰা এইভাবে আজি তেখেতসকলে এনে ধৰণৰ অনুষ্ঠানত নিযুক্তি পত্ৰখন পায় অত্যন্ত গৌৰৱান্বিত হৈছে আৰু তেখেতসকলে দেশৰ প্ৰতি ৰাজ্যৰ জনতাৰ প্ৰতি যিখিনি দায়বদ্ধতা এই কথা আজি তেখেতসকলে নিশ্চিতভাৱে উপলব্ধি কৰিব আৰু একোগৰাকী আমাৰ যুৱক যুৱতীয়ে নিযুক্তি পত্ৰ পোৱাৰ পাছত তেখেতসকলে কৰ্মযোগী হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ বাবে সততাৰ নিষ্ঠাৰে দেশ সেৱা কামত আত্মনিয়োগ কৰিব গতিকে মই সকলোকে অভিনন্দন জনাইছোঁ বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰন্তৰভাৱে তেখেতে যেনেধৰণে কথা দিছিল সেই কথাক আজি তেখেতে কাৰ্যকাৰী ৰূপ দি গণতন্ত্ৰত এটা শক্তিশালী মূল্যবোধ প্ৰতিষ্ঠা কৰিছে আৰু এটা উন্নত উত্তম পৰম্পৰা প্ৰতিষ্ঠা কৰি আগন্তুক দিনত ভাৰতবৰ্ষক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে পৃথিৱীৰ সৰ্বাধিক শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে যি লক্ষ্য স্থিৰ কৰিছে আগন্তুক 2047 ভিতৰত সেই লক্ষ্যত উপনীত হ'বৰ বাবে নিশ্চিতভাৱে আমি 140 কোটি জনগণে নিষ্ঠাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শৰে আমি দেশ সেৱা কামত আত্মনিয়োগ কৰিব লাগিব आज की जो रोजगार मेला इस कार्यक्रम में देश में कुल मिला के 51,000 से अधिक हमारे युवाओं को नियुक्ति पत्र दी गई है।